আজি খুবেই আনন্দিত হৈছোঁ। আজি অসম ছাত্ৰ সন্থা আৰ্টছৰ জকাই উপশাখাই এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। সঁচাকৈ খুব ভাল লাগিছে। আজি অসম ছাত্ৰ সন্থা আৰ্টছৰ জকাই উপশাখাই এই জকাই উপশাখাখন প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে যিবিলাক আমাৰ প্ৰাক্তন বিষয়ববীয়াসকল আছে, প্ৰতিষ্ঠা কালৰ পৰা আৰু বৰ্তমানৰ সমিতিখনৰ সকলো বিষয়ববীয়াক লৈ যি এটা নপুৰণি সতীৰ্থ সন্মিলন আৰু লগতে প্ৰীতিভোজৰ যি আয়োজন কৰিছে, খুব প্ৰশংসনীয় পদক্ষেপ। এনে পদক্ষেপেই নিশ্চয় আহিব লগা দিনবিলাকত আমাৰ চাৰিজন ছাত্ৰ সন্থাৰ যিবিলাক জ্বলন্ত সমস্যা আছে, সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত নিশ্চয় সুবিধা হ'ব বুলি আমি ভাবিছোঁ। আৰু আহিব লগা দিনবিলাকত আমি নিশ্চয় চাৰিজন ছাত্ৰ সন্থাই জকাই উপশাখাৰ যিমানবিলাক আমাৰ প্ৰাক্তন আমাৰ আৰ্টছৰ কৰ্মকৰ্তা সকল আছে, তেখেতসকলক একেলগত লৈ আমি তেখেতসকলৰ দিহা পৰামৰ্শ লৈ আমি আহিব লগা দিনবিলাকৰ জনগোষ্ঠীৰ যিবিলাক জ্বলন্ত সমস্যাসমূহ আছে, সেই সমস্যাসমূহৰ সমাধানৰ এক সঠিক পথ বিচাৰি পাম বুলি আমি আশাবাদী। আৰু লগতে আমি বিগত বছৰত ছাত্ৰ সন্থাই বহুতখিনি আমি হয়তো এই অঞ্চলৰ কাৰণে কাম কৰিছোঁ, কিন্তু হয়তো আৰু বহুত কাম কৰিব লগা আছে। ইয়াত আমাৰ আজি মত বিনিময় অনুষ্ঠানত আমাৰ প্ৰাক্তনসকলে কৈছে, যি সময়ত ছাত্ৰ সন্থা জকাই উপশাখাই গঠন হৈছিল, সেই সময়ত যিটো জকাই অঞ্চলৰ অৱস্থা আৰু আজিৰ যি অৱস্থা, সেইটো হয়তো এক আকাশ পাতাল পাৰ্থক্য আছে। গতিকে আজি বৰ্তমান যিটো যুগ, আজি যিহেতু বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ যুগ, এই যুগত আমি সকলোৰে লগত খোজ মিলি আমি অন্যান্য জাতি জনগোষ্ঠীৰ লগত সমানে খোজ মিলাই আমি জনগোষ্ঠীটোক কি ধৰণে আগুৱাই লৈ যাব লাগিব, তাৰ ওপৰত নিশ্চয় আমি চিন্তা চৰ্চা কৰাৰ আমাৰ সময় সমাগত। গতিকে সকলো বিষয়ক মই এই চেগতে ছাত্ৰ সন্থা জকাই উপশাখাৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰি প্ৰত্যেকজন বিষয়ববীয়াক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলে ইমান সুন্দৰ পদক্ষেপ এটা আজি লোৱাৰ কাৰণে। ধন্যবাদ। আপোনালোকৰ মাধ্যমৰ যোগেদি আজি ছাত্ৰ সন্থাৰ বৰ্তমান নেতৃত্বক আমি আপোনালোকৰ মাধ্যমৰ যোগেদি শুভেচ্ছা জনাইছোঁ। সত্য কথা যে 1996 চনত স্বাধীন ছাত্ৰ সন্থা জকাই উপশাখা গঠন কৰাত বৰ্তমানৰ যি মানে সুবিধাজনক, এই সুবিধা নাছিলে। বহু ঘাট প্ৰতিঘাট, বোকা পানী আমি নেওচি আমি বিশেষকৈ আমি উদ্যোগ লৈছিলোঁ। আৰু জকাইৰ যিমান ৰেভিনিউ ভিলেজ আছে, চাহ বাগিচা আছে, সকলোকে সামৰি ছাত্ৰ সন্থা জকাই সভা 1996 চনত গঠন কৰা হৈছিলে। আৰু বহু ঘাট প্ৰতিঘাটৰ মাজত অনুষ্ঠানটো গঢ় লৈ উঠিছিলে। আৰু আমি সেই সময়ত আমাৰ নেতৃত্বই মানে সক্ৰিয়ভাৱে আমি কাম কৰিবলৈ সক্ষম হৈছিলোঁ। এখন চাইকেলত মানে দুজনকৈ উঠি হ'লেও গৈ আমি কামবিলাক কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আমাৰ অঞ্চলত যিবিলাক চাহ বাগিচা আছে, সেই চাহ বাগিচাবিলাকক আমাৰ যিবিলাক মেম'ৰেণ্ডাম আছিলে, সেই দাবীবিলাক আমি 100% পূৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু সেই সময়ত হয়তো আমাৰ নেতৃত্বক জকাই অঞ্চলৰ শুভাকাংক্ষীসকলে, জ্যেষ্ঠসকলে, আমাৰ সতীৰ্থসকলে, সহকৰ্মীসকলে প্ৰত্যেকে সহযোগ কৰিছিলে। আৰু সেই সহযোগৰ বিনিময়তে হয়তো আমিও মানে কোনোদিন ফেলাৰ হোৱা নাছিলোঁ। সদায় আমাৰ সংগঠনৰ দাবীবিলাক আমি ছাকচেছ হৈ গৈছিলোঁ। সেয়ে আমিও আজি আহ্বান জনাওঁ, আজি যথেষ্ট সুবিধা হৈছে। আৰু এই সুবিধাৰ মাজত মানে প্ৰতিযোগিতাৰ যুগৰ মাজত ছাত্ৰ সন্থাৰ বৰ্তমান নেতৃত্বও যাতে তেনেধৰণৰ সেই প্ৰতিযোগিতাৰ লগত খাপ খুৱাই সেই নেতৃত্বই বহন কৰি জনগোষ্ঠীটোৰ, অঞ্চলটোৰ বা সমগ্ৰ অসম মাতৃৰ কাৰণে তেওঁলোকে আগবাঢ়ি যাব, তেওঁলোকৰ বলিষ্ঠ কণ্ঠবিলাক মানে উপস্থাপন কৰিবলৈ সক্ষম হ'ব। তাকে মই আহ্বান জনাইছোঁ প্ৰাক্তন মানে প্ৰতিষ্ঠাপক এজন কৰ্মী হিচাপে। আৰু এইটো যিহেতু আমাৰ এটা প্ৰতিবাদী কণ্ঠ, এই প্ৰতিবাদী কণ্ঠটো আমাৰ জনগোষ্ঠীৰ প্ৰত্যেক ঘৰে ঘৰে অসমৰ প্ৰত্যেকজন মানুহে এই প্ৰতিবাদী কণ্ঠবিলাকৰ ওপৰত সত্য প্ৰতিবাদী কণ্ঠ তেওঁলোকে আগবঢ়াই যাব লাগিব। তেতিয়াহে আমাৰ যিবিলাক দীৰ্ঘম্যাদী সমস্যা আছে, যিবিলাক এতিয়াও কৰিব লগা আছে, সেইখিনি আমাৰ সফল হ'ব বুলি আশা ৰাখিছোঁ। আৰু বৰ্তমান নেতৃত্বক মই এইখিনি আহ্বান জনাইছোঁ। আজি ভাল লাগিছে পুৰণা নেতৃত্বসকলক আৰু বৰ্তমান নেতৃত্বৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে সকলোকে ইয়াত আমন্ত্ৰণ জনাবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। এই প্ৰয়াস যাতে অনাগত আৰু ভাল ধৰণে কৰিব পাৰিব, তাকে মোৰ ফালৰ পৰা তেওঁলোকক আশা ৰাখিছোঁ আৰু তেওঁলোকক লৈ শুভেচ্ছা জনাইছোঁ। সুন্দৰ পৰিৱেশ। আৰু আমি ভবা ধৰণে আমি যিবিলাক অতিথিক আমি নিমন্ত্ৰণ জনাইছিলোঁ, সকলোৱে আমাৰ যিবিলাক পুৰণি, যিবিলাকক আমি ইচ্ছা কৰিলেও হয়তো কেতিয়াবা লগ পাব আমি নোৱাৰোঁ, তেখেতসকলক আজি আমি লগ পাইছোঁ। আমাৰ মানে এনেকুৱা লাগিছে যে
সঁচাকৈ এনেধৰণৰ মানে কাৰ্যসূচী সঁচাকৈ প্ৰয়োজন আছে। ভৱিষ্যত দিনতো আমি আঠচাৰ জকাই উপশাখাৰ যিবিলাক নেতৃত্ব আছে এই নেতৃত্বসকলক আমি আহ্বান জনাম এনেধৰণৰ অনুষ্ঠান যাতে আয়োজন কৰি আমাৰ যিসকল নেতৃত্বই অনাগত দিনবিলাকত অশেষ কষ্ট স্বীকাৰ কৰি আজি এই সংগঠনৰ এক আমাক খুব আমি ভবা ধৰণে আমি কাম কৰিব পাৰোঁ। আমাৰ যিবিলাক তেখেতসকলে যিবিলাক নেতৃত্ব তেখেতসকলে প্ৰদান কৰিছে, তেখেতসকলে দেখুৱাই যোৱা যি ৰাস্তা, এই ৰাস্তা আমি অৱলম্বন কৰি তেখেতসকলৰ পৰামৰ্শ অবিহনে আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ বহুতো মানে অসুবিধা বা আমাৰ কাম কৰাৰ মানে যি আমি সুফল আমি বিচাৰোঁ সেই সুফল হয়তো আমি পাব হয়তো নোৱাৰিম। কিন্তু আমাৰ যিসকল পুৰণি যিবিলাক সতীৰ্থ আছে সেইসকলক যদি লৈ মত বিনিময় অনুষ্ঠানৰ জৰিয়তে আমাৰ যিবিলাক কৰণীয় কাম আছে, আমাৰ কৰণীয় কাম আছে, বহু নেতৃত্ব আমাৰ ল'বলগীয়া যিসকল উঠি অহা নতুন প্ৰজন্ম যিসকল আছে তেখেতসকলকো আমি এই প্ৰীতি সন্মিলন নপুৰণি সতীৰ্থ সন্মিলন আৰু এই প্ৰীতিভোজ অনুষ্ঠানৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ। বহুতো এশটা সমস্যা জৰ্জৰিত আমাৰ এই সমাজক আমি উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ মাক দেউতাসকলে অশেষ কষ্ট কৰি আমাক পঢ়া শুনা কৰোৱাইছে আৰু আমি সবল নেতৃত্ব আমি প্ৰদান কৰি আমাৰ বহু ছাত্ৰ ছাত্ৰী আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই সংগঠনৰ লগত জড়িত নোহোৱাৰ খাতিৰত তেখেতসকলে বিভিন্ন মাদক দ্ৰব্য সেৱনৰ লগতে বিভিন্ন গুটখাজাতীয় দ্ৰব্য সেৱন কৰে, বিভিন্ন বেয়া কুপ্ৰভাৱ তেখেতসকলৰ আচৰণ ব্যৱহাৰ তেখেতসকলে আকোৱালি ল'বলগীয়া হৈছে। আৰু অসম স্বাধীন ছাত্ৰ সন্থাৰ লগত জড়িত থাকিলে বহুতো বেয়া কামৰ পৰা পৰিত্ৰাণ ছাত্ৰ ছাত্ৰীসকলে পাব, বেয়া পথেৰে তেখেতসকলে যাবলৈ সংকোচ কৰিব। এনেধৰণৰ ভাল ইয়াত যদি তেখেতসকলে নিজকে গঢ়িবলৈ ইয়াত বহু মানে পথ আছে, সেই পথবিলাক তেখেতসকলে সুগম কৰিব পাৰিব। সেয়েহে নতুন প্ৰজন্মক অসম স্বাধীন ছাত্ৰ সন্থাৰ দৰে এক পবিত্ৰ সংগঠনত তেখেতসকলে যোগদান কৰক। আৰু যিসকল শুভাকাংক্ষী, যিসকল আস্থাৰ বিষয়ববীয়া আজি অশেষ কষ্ট কৰি এনেধৰণৰ অনুষ্ঠান আয়োজন কৰিছে, তাৰ বাবে সভাপতি সম্পাদক সমূহ আঠচাৰ জকাই উপশাখাৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰাক্তন যিসকল বিষয়ববীয়া, প্ৰাক্তন যিসকল নেতা, প্ৰাক্তন যিসকল আমাৰ শুভাকাংক্ষী, প্ৰাক্তন আমাৰ ৰাইজ, সকলোকে এই স্বাগতে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু